Hello everyone, welcome or welcome back to my channel. So finally Assam Agricultural University ফালৰ পৰা officially notice দিলে যে এইটো আপোনালোকে চাব পাৰে। তো 11 মে আহি আছে, আজি 8 তাৰিখ হৈছে। 11 মে পৰা 10 জুনলৈকে পৰ্টেল খোলা থাকিব। যোনে যোনে দিব বিচৰা এক্সামটো দিব পাৰা, তাৰ থ্ৰু দিয়ে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ AAU যোৰহাট, BNCA বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ, SCSCA ধুবুৰী, দেন কলেজ অফ হৰ্টিকালচাৰ নলবাৰী আৰু কলেজ অফ চেৰিকালচাৰ, কমিউনিটি চায়েন্স, ফুড নিউট্ৰিশ্যন, এইকেইটা কোৰ্চত তোমালোকে এইটো এক্সামৰ থ্ৰু দি আহিব পাৰিবা। আৰু ফৰ্ম ফিল আপৰ সময়তে কি কি কৰিব লাগে, কি কি ডকুমেণ্টছ আপলোড দিব লাগে, বা কি কি নিদিলেও হয়, বা কি কি কেটেগৰী চিলেক্ট কৰিব লাগে, সেয়াৰ ওপৰতো এটা ভিডিঅ' মই দিম। কিন্তু এতিয়া আপডেট আহিলে যিহেতু তোমালোকে ৰেডি হৈ থাকিবা। এক্সামটো এইবাৰ জুনতে হ'ব, জুনৰ লাষ্টত, কাৰণ আমাৰ মে 10 মানৰ পৰাই আমাৰো সেই তেনেকৈ আহিছিলে, কিন্তু আমাৰ এক্সাম জুলাই 5ত হৈছে। কিন্তু এইবাৰ আগতীয়া হোৱাৰ চান্সেছ আছে। তো তোমালোকে এতিয়া প্ৰিপেয়াৰ হৈ থাকা, বেছি দিন নাই এক্সামৰ কাৰণে। ভালকৈ পঢ়া, আৰু এক্সামটো জুনৰ লাষ্টতে হ'ব এইবাৰ। চ' এইবাৰ যি এক্সামত টপিক পঢ়িব লাগে সেইখিনি এতিয়াই কভাৰ কৰি থৈ দিয়া। আৰু যোনবিলাক চাৰ্টিফিকেটছ লাগে, PRC যেনেকৈ, আৰু গেপ চাৰ্টিফিকেট, মেডিকেল চাৰ্টিফিকেট, এইবিলাক এতিয়াই পাৰিলে উলিয়াই থৈ দিয়া, কাৰণ টাইম আছে ন। পিছত যদি তোমালোকৰ আকৌ কিবা খেলি মেলি হৈ যায়, তেতিয়া যদি ওলাব নোৱাৰা, তেতিয়া নিজৰে প্ৰব্লেম হ'ব। এক্সামৰ আগৰ টাইমখিনি এনেকৈ নটিচ ওলোৱাৰ পিছতে তোমালোকৰ কেইদিনমান পিছতে চেণ্টাৰটো আহি যাব। এতিয়াই যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা, তাৰে এক্সাম দিবলৈ যোৱা 10 দিনমানৰ আগতে চেণ্টাৰটো আহি যাব যে তোমালোক ইয়াতে পৰিছা, তেতিয়া তোমালোকে সেনেকৈ চেণ্টাৰত গৈ এক্সাম দিব লাগিব। আৰু তেনেকৈ ক'বলগীয়া আৰু বিশেষ নাই। এই আপডেটটোৰ কথাই মোৰ ক'বলগীয়া আছিলে যে এইটো অফিচিয়েল নটিচ আউট হ'ল, আৰু মই কৈছিলোঁৱে নীটৰ পিছত আহিব বুলি, ইনফৰ্মেশ্যন দিম আহিলে। আৰু আজি ৰিলিজ হৈছে এই নটিফিকেশ্যনটো। তো তোমালোকে ভালকৈ পঢ়া, অল দ্য ভেৰি বেষ্ট। আৰু এটা ডকুমেণ্টৰ ওপৰতে অকল ভিডিঅ' আহিব। আৰু এটা কথা, তোমালোকে মই কৈছিলোঁ যে নীটৰ থ্ৰু দিয়ে হ'ব বুলি, কিন্তু এতিয়া অফিচিয়েলি একো তেনেকৈ ফাইনেলকৈ ওলোৱা নাই। এতিয়াও ডিছকাছ হৈ আছে বুলি চলি আছে। যিহেতু তোমালোকে AAU CET2 ভালকৈ দিয়া। যদি কয় কি এইবাৰ ইয়াৰ পৰাই হ'ব, নেক্সট ইয়েৰৰ পৰা যদি আমি AVFU আণ্ডাৰত পাতোঁ, তেতিয়াহ'লে বেলেগকৈ কৰিব এক্সাম। কিন্তু এতিয়ালৈকে তেনেকুৱা একো নটিফিকেশ্যনেই ওলোৱা নাই। এবাৰ এটা ওলাইছিলে, তাৰ ওপৰতো বহুত ডিছকাশ্যন হ'ল, মিটিংছ হ'ল, কোনোবাই এগেইনষ্টত কিবা কৈছিলে, তেনেকৈ মই শুনা পোৱা মতে। কিন্তু এতিয়া যদি আকৌ কৈ দিয়ে AAU CET পৰাই বাচিব, তেতিয়াহ'লে দিগদাৰ হৈ যাব ন। তো তোমালোকে ভালকৈ পঢ়ি থাকা, চ' ভালকৈ এক্সামটো দিয়া। অল দ্য ভেৰি বেষ্ট। এণ্ড মই এটা ভিডিঅ' আকৌ পিছত আপলোড কৰিম। ত' টিল দেন ষ্টে টিউনড। থেংক ইউ।